বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ হঠকাৰী ভূমিকাৰ বিৰুদ্ধে ৰাজ্যৰ ক্ষোভ ভুৰবন্ধাত মৰিগাঁও মৈৰাবাৰী সংযোগী পথ অৱৰোধ ব্যাহত যাতায়াত ব্যৱস্থা মৰিগাঁও ভুৰবন্ধাত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ ৰাজপথত বহি টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ ভুৰবন্ধা অঞ্চলৰ 5খনকৈ গাঁও মৰিগাঁও ৰাজহ চক্ৰৰ পৰা কৰ্তন কৰাৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ ভুৰবন্ধা অঞ্চলৰ কটহগুৰি ঔগুৰি খাটবাৰী পাটিদৈ আদি ৰাজহ গাঁও বিধায়কজনৰ এই ৰাজনৈতিক অভিসন্ধি ফাদিল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাইজ ইতিমধ্যে আপোনালোকে গম পাইছে যে ভুৰবন্ধা সমগ্ৰ ভুৰবন্ধা গাঁও পঞ্চায়তৰ 5খনকৈ ৰাজহ গাঁও আমাৰ মৰিগাঁও চাৰ্কুলৰ পৰা কৰ্তন কৰি নিকিবেটা চাৰ্কুললৈ নিয়া এটা চক্ৰান্ত চলিছে এই চক্ৰান্তটোত আমাৰ ভুৰবন্ধা গাঁওবাসীৰ 5খন ৰাজহ গাঁওবাসীয়ে যথেষ্ট দুখ প্ৰকাশ কৰিছে কাৰণ আমাৰ যথেষ্ট খেতিয়কৰ লোক ইয়াত বসবাস কৰে আৰু গাঁৱতে লাগি থকা জন্ম লগ্নৰ পৰা মৰিগাঁও চাৰ্কুলৰ লগত লাগি থকা ভুৰবন্ধা 5খন ৰাজহ গাঁও কি কাৰণত কাৰ স্বাৰ্থত কিয় যে মিকিভেটালৈ নিব লগা শুধু 18 কিলোমিটাৰ দূৰত কিয় নিব লগা হ'ল আমাৰ যিহেতু গাঁৱতে লাগি আছে আমাৰ মৰিগাঁও চাৰ্কুল আমি জন্মলগ্নৰ মৰিগাঁও জন্মলগ্নৰ চাৰ্কুল জন্মলগ্নৰ পৰা আমি জড়িত হৈ আছো মৰিগাঁও চাৰ্কুলত ইয়াৰ এটা ডাঙৰ কোৰ চক্ৰান্ত চলিছে একদম কাৰো ৰাজহ স্বাৰ্থ এজন ব্যক্তিৰ নিজৰ ব্যক্তিৰ স্বাৰ্থত তেওঁ এইবিলাক পঞ্চায়তবিলাক ৰাজহবিলাক মিকিভেটাৰ ৰাজহলৈ ট্ৰেন্সফাৰ কৰা এটা চক্ৰান্ত চলিছে ব্যক্তিজন সকলোৱে জানে এখন আমাৰ স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী ভুৱনাৰ ৰাইজে জাৰুৱে ভোট দিছে তেখেতক ইমান ভাল পাইছিল মুখ্যমন্ত্ৰীৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস থকাৰ কাৰণে ভুৱনাৰ ৰাইজে ভোট দিছিল কিন্তু আজি ভুৱনাৰ ৰাইজৰ যিটো বিশ্বাস সেই বিশ্বাসটো তেওঁ ৰাখিব পৰা নাই ভুৱনাৰ ৰাইজে দল হঠকাৰী সিদ্ধান্ত আমি ভুৰবন্ধাবাসী ৰাইজে গম পাইছো যে আমাৰ ভুৰবন্ধা যিটো ৰাজহ চক্ৰ মৰিগাঁও